দ্য প্ৰাইমছলৈ মই নৱজিৎ ভাগৱতীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। নিৰ্বাচনৰ খেল অসমত এতিয়া শেষ, কিন্তু নিৰ্বাচনৰ পাছত নতুনকৈ আৰম্ভ হৈছে এখন নতুন খেল। ক'ত কোনে কেনেদৰে এই খেল খেলিলে আৰু এতিয়া কেনেদৰে কি খেল আৰম্ভ হৈছে, সেই সন্দৰ্ভত আলোচনালৈ যোৱাৰ পূৰ্বে আমি চাওঁ আহক এটি প্ৰতিবেদন। নিৰ্বাচন শেষ, এইবাৰ নিৰ্বাচনত চলিল কেৱল খেল। শদিয়াৰ পৰা শিৱসাগৰলৈ, চিপাঝাৰৰ পৰা শিলচৰলৈ চলিল কেৱল খেল। গোলকগঞ্জৰ পৰা গোলাঘাটলৈ, বটদ্ৰৱাৰ পৰা বদৰপুৰলৈ চলিল মাথো খেল। মমতা বেনাৰ্জীয়ে কৈছিলহে মাথো, মা বোনেরা আমার খেলা হবে, হাতা খুন্তিতেও কিন্তু খেলা হয়, খেলা হবে, মা বোনেরা আমার খেলা হবে, খেলা হবে। খেলা কেৱল বংগতে আবদ্ধ হৈ নাথাকিল, খেল বিয়পি পৰিল অসমতো। খিলঞ্জীয়াৰ অস্তিত্বক নস্বাত কৰি আজমল পুত্ৰই শ্বহীদৰ ভূমিতে ক'লে, এগো মানুষের আক্রান্তর সরকার হইব, গরিব মানুষের সরকার হইব, আমরা উন্নতির সরকার হইব, আমরা দাড়ি টুপি লুঙ্গিয়ালা মানুষের সরকার হইব, আমরা সিন্ধুর আলাল বেটিন্দর সরকার হইব, আমরা দাড়ি টুপি লুঙ্গিয়ালা মানুষের সরকার হইব। খেল কিন্তু নিৰ্বাচনৰ পাছতো চলি থাকিল। এইবাৰ AIUDFৰ 18জন প্ৰাৰ্থীক লৈ যোৱা হ'ল আজমিৰলৈ, ক'লে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ रणदीप सिंह सुरजेवाला। तो पहले आपको मुझे लगता है कि अमित शाह जी और सर्बानंद सोनोवाल जी और हेमंता बिस्वा शर्मा से पूछना चाहिए। सवाल अच्छा है, सही है, आदमी गलत है जिससे पूछ रहे हैं, सो उनसे पूछना चाहिए। जब प्रजातंत्र का द्रौपदी की तरह चीरहरण हो तो फिर भगवान श्री कृष्ण की तरह खड़े तो होना पड़ेगा उसकी रक्षा के लिए, ताकि कोई प्रजातंत्र का चीरहरण ना कर पाए। এনেদৰেই খেল চলি থাকিব ভোট গণনালৈ, তাৰ পাছতো হয়তো আৰম্ভ হ'ব নতুন খেল। মা বোনেরা আমার খেলা হবে, খেলা হবে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মা বোনেরা আমার কংগ্ৰেছ নেতা তথা বিৰোধী দলপতিয়ে দেৱব্ৰত শইকীয়াই ইতিমধ্যে কৈছে যে তাত তেওঁলোকে আশংকা কৰিছে যে হৰ্চ ট্ৰেডিং হ'ব পাৰে। এই হৰ্চ ট্ৰেডিং কেনেকৈ হ'ব, কি পৰ্যায়ত হ'ব, এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কি কৈছে আমি এবাৰ শুনি লৈছোঁ। দল যেতিয়া শাসনত থাকে বা তেওঁলোকে শাসনত থাকিবলৈ ইচ্ছা কৰে, তেওঁলোকৰ খুব এটা মানে অগণতান্ত্ৰিক কাম কৰাৰ পৰম্পৰা ৰেকৰ্ড আছে। তাৰ উদাহৰণ গোৱাত আছে, তাৰ উদাহৰণ মণিপুৰত আছে, তাৰ উদাহৰণ অৰুণাচলত আছে, তাৰ উদাহৰণ মেঘালয়ত আছে। এই গোটেইবিলাক ক্ষেত্ৰত আমাৰ বিজেপিৰ শীৰ্ষ নেতা লগতে স্থানীয় নেতাসকলৰ যেনেধৰণৰ মানে অগণতান্ত্ৰিক এটা ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকে, যিটোক ইংৰাজীত হৰ্চ ট্ৰেডিং বুলি কোৱা হয়, সেইটোৰ পৰা আমি সতৰ্ক হৈ থাকিব লাগিব। আৰু এই ক্ষেত্ৰত যিহেতু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ আসন যেনেধৰণে পাব লাগে সেইখিনি নাপায় বুলি তেখেতসকল নিশ্চিত হৈছে, আৰু সেইবাবে কংগ্ৰেছ UDF বা BPFৰ কোনো নিৰ্বাচিত প্ৰতিনিধিক হাত কৰিব পাৰে নেকি, তাৰ বাবে এটা প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰিছে বুলি আমি গম পাইছোঁ। আৰু ইতিমধ্যে আজি বাতৰি পোৱা মতে UDF দলে তেওঁলোকৰ যিসকল সম্ভাৱ্য বিজয়ী প্ৰাৰ্থী তেওঁলোকক নিৰাপদ স্থানলৈ ইতিমধ্যে অসমৰ পৰা মানে পঠাই দিছে। দেৱব্ৰত শইকীয়াই কৈছে যে AIUDFৰ নেতৃত্ব তেওঁলোকক পঠাই দিছে, কিন্তু ইতিমধ্যে আজমলে কৈছে, বদৰুদ্দিন আজমলে কৈছে যে তেওঁ একো নাজানে। কিন্তু এই সকলো কথাৰ উৰহী গছৰ আঁৰ কেনেদৰে তেওঁলোকে ওলাইছে, উৰহী গছৰ ওৰ কেনেদৰে ওলাইছে সেই কথা আমি গম পাম জয়পুৰৰ, অৰ্থাৎ কংগ্ৰেছ নেতা মহেশ যোশীয়ে আমাৰ সাংবাদিকক জনাইছিল যে তেওঁলোকে AIUDFৰ 18জন বিধায়কক জয়পুৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে। আমি চাই লৈছোঁ মহেশ যোশী, কংগ্ৰেছ নেতা মহেশ যোশীয়ে কি কৈছে। हमारे मेहमान हैं
आज आए हैं, उनकी हम देखभाल कर रहे हैं, उनको किसी प्रकार की तकलीफ नहीं हो इस बात का ध्यान रख रहे हैं। कितने लोग आएंगे और कितने कब जाएंगे इसका मुझे भी और पता नहीं है, कोई अंदाजा नहीं है। फरोख्त की कोई आशंका लग रही है सर आसाम में अभी? भारतीय जनता पार्टी केंद्र सरकार में रहते खरीद फरोख्त की आशंका तो हमेशा ही बनी रहे, और आप बताओ नहीं बताओ, आप लिखो नहीं लिखो, वो तो एक अलग बात है, लेकिन खरीद फरोख्त कैसे कैसे हो रही है सब आप सबको भी पता, पूरे देश को पता, पूरा देश देख रहा है। इसलिए भारतीय जनता पार्टी के केंद्र सरकार में रहते खरीद फरोख्त की हर प्रकार की संभावनाएं खुली हुई है। हमारी जिम्मेदारी यह है कि हम यहाँ उनकी देखभाल करें। 19-20 लोग करीब हैं, हम उनकी देखभाल करेंगे। ये कब तक ठहरेंगे ये हमें नहीं, इस बात का अंदाजा नहीं है, लेकिन जब तक भी ठहरेंगे हम उनकी देखभाल करेंगे। এই যে হৰ্চ ট্ৰেডিঙৰ কাহিনী তাতেই অন্ত পৰা নাই, অৰ্থাৎ AIUDFৰ প্ৰাৰ্থীসকলক জয়পুৰলৈ নিয়াতে এই ক্ষান্ত হোৱা নাই। আজিজ খান দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অগপৰ প্ৰাৰ্থী, অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আজিজ খান। কিছুদিন আগলৈকে অৰ্থাৎ যোৱা যিটো কাৰ্যকাল আছিল তাত তেওঁ AIUDFৰ বিধায়ক হৈ আছিল। যেতিয়া AIUDFৰ বিধায়ক হৈ তেওঁ প্ৰাৰ্থিত্ব নাপালে তেওঁ অগপত যোগদান কৰে। এতিয়া নিৰ্বাচন শেষ হোৱাৰ লগে লগে আজিজ খানে বদৰুদ্দিন আজমলৰ সৈতে চাহৰ জুতি ল'লে, কিন্তু তেওঁ এইটো কথা অস্বীকাৰ কৰিলে যে তেওঁ এই সন্দৰ্ভত যোৱা নাই, অৰ্থাৎ তেওঁ কোনো হৰ্চ ট্ৰেডিঙৰ কাৰণে যোৱা নাই, নতুবা তেওঁক বদৰুদ্দিন আজমলৰ তাত যে আকৌ জইন কৰিব, আকৌ যোগদান কৰিব তাৰ বাবে যোৱা নাই। তেওঁ সকলো কথা অস্বীকাৰ কৰিছে, কিন্তু এই সময়ত তেওঁ যে তাত চাহৰ জুতি লৈছে বদৰুদ্দিন আজমলৰ লগত, এইটো কিন্তু ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ। আজিজ খানে কি কৈছে আমি এবাৰ শুনি লৈছোঁ। মোৰ লগত যি ব্যৱহাৰ কৰিছে টিকেটৰ সময়ত অত্যন্ত দুৰ্ভাগ্যজনক, যিটো মই ক'ব পৰা নাই, মোৰ দিলত দুখ আছে, সেইকাৰণে মই আজি অলপ ক'ব, বেছি কথা নকম, যে অলপ পইচাৰ খেলি মেলি কৰি আমাক টিকেট নাদিলে আৰু পিছত কয় মই মহাজোঁটক সমৰ্থন কৰিম। কি আজমল চাহৰ কি লাজ নাই নাকি? মই ভাবিছোঁ যে লাজ লগা উচিত যে উনি মছজিদৰ ভিতৰত কোৱাৰ কাৰণে মই তাৰ ঘৰত গৈছোঁ, যে মছজিদক সন্মান কৰি মই সেইটো তাৰ ঘৰত গ'ল, নহ'লে মইতো ঘৰত যাবৰ কথাই নাই। সেইকাৰণে যে মোক যিটো বিশ্বাসঘাতকতা কৰিলে টিকেটৰ সময়ত, সেইটো মই মৰাৰ আগ ছেকেণ্ড পৰ্যন্ত মই বুজিব নোৱাৰোঁ। না টিকেটটো দিয়া নাই সেইকাৰণে যে টিকেটটো তাৰ 2-4জন এই লিডাৰ আছে, নেতা আছে, সেইটাই বেচা বিক্ৰী কৰিছে। বেচা বিক্ৰী কৰিব মই পইচা দি ল'ব পৰা নাই, যাৰ কাৰণে মোক দিয়া নাই। এই যে খেল চলিছে, নিৰ্বাচনৰ সময়তো খেল চলিছিল, এতিয়াও খেল চলি আছে, নিৰ্বাচনৰ পৰ্বতো অৰ্থাৎ নিৰ্বাচনৰ পিছতো খেল চলি আছে। এই খেল অকল যে AIUDFক লৈ খেল চলিছে সেইটো নহয়, কিন্তু AIUDFৰ প্ৰাৰ্থীসকলক কিয় জয়পুৰলৈ লৈ যাব লগা হ'ল? আচলতে এই ক্ষেত্ৰত কংগ্ৰেছ দল বা কংগ্ৰেছ জোট অধিক আত্মবিশ্বাসী হৈছে নেকি, যে তেওঁলোকে ইমান আসন পাব বা তেওঁলোকে 63খন আসন বা 64খন আসন, যি মেজিক নাম্বাৰ 64খন আসনতকৈ অধিক পাব, এই ক্ষেত্ৰত তেওঁলোকে অধিক আত্মবিশ্বাসী হৈ পৰিছে নেকি, নে এই ক্ষেত্ৰত AIUDFে বেছি শংকা কৰিছে? এই সকলো কথা চলি আছে, সকলো খেল চলি আছে, আৰু নিৰ্বাচনৰ সময়ত কি খেল চলিছে আপোনালোকে দেখিছে, আপোনালোকে শুনিছে, আপোনালোকে বুজিছে। এতিয়া নিৰ্বাচনৰ পিছতো খেল আৰম্ভ হৈছে। সাধাৰণতে পূৰ্বে এনেকুৱা খেল আৰম্ভ হৈছিল ফলাফল ঘোষণাৰ পিছত, কিন্তু এইবাৰ খেলখন তাৰ বহু আগেই আৰম্ভ হৈ গৈছে। এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আমাৰ লগত কেইবাজনো অতিথি উপস্থিত আছে। আমি সেইসকলক চিনাকি কৰি দিবলৈ ওলাইছোঁ। বিজেপিৰ পৰা আছে সুৰঞ্জন দত্ত, নমস্কাৰ। ৰাজনৈতিক বিশ্লেষক হিচাপে আছে হাইদৰ হুছেইন ডাঙৰীয়া। আমাৰ লগত আছে জ্যেষ্ঠ সাংবাদিক অভিজিত দেৱ। কংগ্ৰেছৰ পৰা আছে খগেন কলিতা। অসমবাণীৰ সম্পাদক দিলীপ চন্দন আছে ৰাজনৈতিক বিশ্লেষক হিচাপে, আৰু যোৰহাটৰ পৰা আছে দীপংকৰ মল্ল বৰুৱা। আমি আৰম্ভ কৰিব খুজিছোঁ যে প্ৰথমে আমি হাইদৰ হুছেইন ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ। এই যে খেলখন আৰম্ভ হৈছে, এই বহুত আগতেই হ'ল নেকি, নে কি খেল হৈছে এইখন? খেল নহয়, এতিয়াৰ ৰাজনীতি মানে হ'ল এইটো, আৰু আগৰ ৰাজনীতি আছিল সেৱাৰ ৰাজনীতি, এতিয়াৰ ৰাজনীতি মানে দুৰ্বৃত্তায়নৰ ৰাজনীতি।
এই যে আপুনি হৰ্চ ট্ৰেডিঙৰ কথা কৈছে, এইটো 2009 আপোনাৰ এই হিমন্ত বিশ্ব আপুনি নিজে প্ৰাৰ্থী আছিল ৰাজ্যসভাৰ। নকিবুল হৈছে মোৰটোতো যেন মোৰটো ইহঁতে সাহস নকৰিলে কেঞ্চেল কৰিবলৈ, এইটো কিবা ছবি আঁকিলে, হাতী ঘোঁৰা এইবোৰ আঁকিলে। কিন্তু জয়ন্ত বৰুৱাৰ বেলিকাটো আপোনাৰ একেবাৰে এনেকুৱা নেঠু দেখুৱাই পেলাই মানুহবোৰ আপোনাৰ কিডনেপ কৰি লৈ গ'ল। বদৰুদ্দিন আজমলৰ দলটো হ'ল বেচা কিনাৰ দল 1 নম্বৰ, আৰু এইটো হিমন্ত বেচা কিনাৰ। 2011 চনৰ নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই মোক বাৰম্বাৰ কৈছে যে দাদা বদৰুদ্দিনৰ প্ৰাৰ্থীবিলাক মই দিওঁ। এইবাৰ বদৰুদ্দিনৰ দলত আপোনাৰ হিমন্ত বিশ্বৰ প্ৰাৰ্থী আছে, এই যে আপোনাৰ সৰুক্ষেত্ৰীৰ কি এজনী মীনাক্ষী ৰহমান। এই মীনাক্ষীৰ গিৰিয়েকটোৱে আপোনাৰ দিছপুৰৰ লগত টকা ভাগ কৰা আপোনাৰ কৰাটো বিচাৰ। আপুনি চাব এই যে ৰাজীৱ আহমেদ, আপুনি বহুত প্ৰাৰ্থী আছে যিবিলাকৰ লগত হিমন্তৰ ক্ল'জ ৰিলেশ্যন আছে। আচলতে গোটেই বেপাৰটো হ'ল কি, এইবোৰ অৰিজিন কংগ্ৰেছী মানুহ, এওঁ কংগ্ৰেছত আছিল, আৰু হয়ো ৰাজনীতি মানে আপোনাৰ এইটো থাকে। আৰু এটা ডাঙৰ কথা কি জানে, এই টিকেটবোৰ আপুনি চাওক, সৰুক্ষেত্ৰীত এওঁলোকে মিত্ৰতাবদ্ধ হৈছে কংগ্ৰেছ আৰু ADF, তাত এজন আপোনাৰ তেওঁলোকৰ ডেকা ল'ৰা বিধায়ক হৈ আছে। আৰু জাকিৰৰ দুটা কোৱালিটি আছিল, এটা হ'ল যে আমাৰ যিটো কালচাৰেল এছিমিলেশ্যন, এই চৰচাপৰি মানুহৰ লগত অন্য মানুহৰ, সেই ক্ষেত্ৰত আপোনাৰ তাৰ এটা প্ৰগ্ৰেছিভ ভূমিকা এটা আছিলে। তাৰ এগেইনষ্টে দিলে নহয়, আপোনাৰ কেণ্ডিডেট দিয়ে নহয়, হৰুৱাব। সি কিবা কাৰণত জিকিব পাৰে, বাকী তিনিটা অৱধাৰিতভাৱে হাৰিব। গতিকে এইটো টকাৰ লেনদেনটো, আৰু আপুনি মন কৰিলে দেখিব, মই হেন মানুহ জীৱনত কাৰো 5 পইচাৰ মই হেৰফেৰ কৰা নাই। পশ্চিম অসমৰ আপোনাৰ এনেকুৱা মানুহ ফুটপাথত পায়, কৈছে 2-3 বছৰৰ পৰা কংগ্ৰেছ ট্ৰাই কৰি আছোঁ, ADF ট্ৰাই কৰি আছোঁ, টিকেট পোৱা নাই, যিমান লাগে সিমান নিয়ম কথা টিকেট বন্দোবস্ত কৰি দিয়ক। দিছ ইজ দি পলিটিক্স নাও। আচ্ছা, আৰু সেইকাৰণে আপোনাৰ ধৰক এতিয়া বিজেপিৰ মন্ত্ৰী হৈ থাকিয়ে কংগ্ৰেছলৈ গৈছে, আৰু কংগ্ৰেছৰ 15 বছৰীয়া আপোনাৰ অজন্তা নেওগ লাগবলতে গৈছে। এতিয়া ৰাজনীতিৰ নীতিভীতি একো নাই, এতিয়া ৰাজনীতি হ'ল লুটপাটৰ। আমাৰ লগত খগেন কলিতা ডাঙৰীয়া আছে, ডাঙৰীয়া যথেষ্ট গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এটা খগেনৰ সমষ্টিত চাওক, খগেন কলিতাৰ সমষ্টিতে হাজোতে ধৰক, এতিয়া হাজোত আপোনাৰ বিজেপিক হৰুৱাটো কাৰো লক্ষ্য নহয়, বিশেষকৈ কংগ্ৰেছৰ লক্ষ্য নহয়। কংগ্ৰেছৰ লক্ষ্য হ'ল আপোনাৰ দুলু বোলাটো কিবা কাৰণত জিকি যাব পাৰে, কাৰণ তাৰ লগত কাজিয়া চলি আছে কাৰণে দিলে নহয় এটা আপোনাৰ কেণ্ডিডেট লৈ পেলাই। তেওঁৰ যে কিবা সাংঘাতিক কোৱালিটি আছে, খগেনতো কেণ্ডিডেট আছিল, কিন্তু যদি খগেনহঁতৰ দৰে কাৰোবাৰ এটাকো দিলেহেঁতেন তেতিয়াহ'লে তাত হয়তো মানে কণ্টেষ্টো যিকোনো ৰাজনৈতিক দলৰে, আৰু বিজেপিৰো লক্ষ্য থাকে আপোনাৰ কংগ্ৰেছক হৰুৱাবলৈ, কংগ্ৰেছৰো লক্ষ্য থাকে প্ৰতিদ্বন্দ্বী দলক হৰুৱাবলৈ। গতিকে দেখা গ'ল তাত হৰুৱাটো লক্ষ্য নহয়, লক্ষ্যটো হ'ল স্বাৰ্থ, আৰু এই স্বাৰ্থ, এই লুটপাটৰ যিটো ৰাজনীতি, সেইকাৰণে অসৎ মানুহবিলাকে টিকেট পায়। সেইকাৰণে আপোনাৰ এই প্ৰতিটো দলৰ 10-15জনকৈ মানুহ আপোনাৰ অপৰাধৰ গোচৰ চলি আছে তেওঁলোকৰ। আমি সুৰঞ্জন দত্তৰ ওচৰলৈ আহিম, কিন্তু খগেন কলিতা ডাঙৰীয়াৰ পৰা আমি তেওঁৰ মন্তব্যটো জানি ল'ব খুজিছোঁ যে এইটো ইমান ডাঙৰ গুৰুতৰ অভিযোগ যে হিমন্ত বিশ্ব শৰ্মাই AIUDFৰ টিকেট দিয়ে আপোনালোকৰ মিত্ৰত জোট। আপুনি বিচাৰিছিল নাই ভাগৱতী ডাঙৰীয়াক? প্ৰথম কথাটোৱে হৈছে হাইদৰ হুছেইন ডাঙৰীয়াই যিখিনি কথা কৈছে, এই কথাত তেখেত নিৰ্বাচনী ৰাজনীতিৰ আমি এনচাইক্লোপেডিয়া বুলি আমি তেখেতক মানি লওঁ। তেখেতৰ তলত মই প্ৰায় 2 দশক ধৰি সাংবাদিকতা কৰিছোঁ, গতিকে তেখেতৰ কথা, তেখেতৰ মই অভিযোগ বুলি নকওঁ, তেখেতে আচলতে গোটেই ক্লিয়াৰ পিকচাৰ এটা দাঙি ধৰিছে অভাৰঅল ৰাজনীতিৰ। এতিয়া আপুনি বাকী যিটো কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মাই AIUDF দলৰ টিকট দিছে, এতিয়া কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাও এজন বেলেগ মানুহ, আৰু AIUDF এটাও দল, যিটো দলৰ মই সদস্য নহয়। গতিকে স্বাভাৱিকতে তেওঁলোকৰ মিত্ৰতা সন্দৰ্ভত বা তেওঁলোকৰ এনেধৰণৰ যিটো ৰাজনৈতিক কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা আছে, কংগ্ৰেছৰ AIUDFৰ প্ৰাৰ্থী যদি হিমন্ত বিশ্ব শৰ্মাই দিয়ে আপুনি একো নক'ব? আমি AIUDFৰ লগত মিত্ৰতা নকৰিলে কংগ্ৰেছ বেছি লাভৱান হ'ব, নিৰ্বাচনী ৰাজনীতি কৰা হৈছে। কিন্তু মই তাকে কৈছোঁ যে মিত্ৰতা কৰা হৈছে, সেইটো এটা মানে নিৰ্বাচনী ৰাজনীতিৰ এটা কম্পালচন। গতিকে এতিয়া কিন্তু AIUDFৰ টিকট বিজেপিৰ নেতাই যদি দিছে, এইটো তেওঁলোকৰ ভিতৰৰ কথা, আমি অকণমান কোৱাটো আছে। মানে মই সকলোতকৈ সৰু কনিষ্ঠ, আৰু বিগত দেখাত ঠিক আছে, বিগত ৰাজনৈতিক এই পথাৰখনত অসমত বিগত 11 বছৰে মই মাইক্ৰ' মেনেজমেণ্টৰ কাম কৰি আছোঁ, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সেই সুযোগ সুবিধা দিছে।
এই এনালাইচিছটো মই একদম মানে মই মোৰ বক্তব্যখিনি দাঙি ধৰোঁ আৰু অসমৰ ৰাইজৰ মাজতো ধৰোঁ, আপোনালোকে বিশ্লেষণ কৰি চাব। মানে হাইদৰ হুছেইন ডাঙৰীয়াই যিখিনি কথা কংগ্ৰেছ আৰু AUDF-ক লৈ ক'লে, অসমৰ ৰাজনীতিত কিন্তু বেচা কিনা আটাইতকৈ বেছি হৈছে হাইদৰ দা। মই যদিও সকলোৱে আপোনাক সম্বোধন দাদা বুলিহে কয়, হাইদৰ হুছেইন ডাঙৰীয়াই যেতিয়া মাদানী ওচৰলৈ গৈছিলে তেতিয়া কিন্তু অজিত ভূঞা ডাঙৰীয়া আৰু মনজিত মহন্ত ডাঙৰীয়া আৰু মীৰা বাইদেউক লগত লৈ গৈছিলে। আজি প্ৰেক্ষাপটত যদি আপুনি আপোনালোকৰ ফটো আছে, ভিডিঅ' আছে, মিটিং কৰিছে আপুনি মিডিয়াৰ লগত যোৱা, মই ইয়াৰ পৰা এই তৎপূৰ্তে আপোনাৰ হেৰি মিছা কথা কিয়? মিছা কথা অসমৰ মানুহে জানে। মাদানী নালাগে, আপুনি ফটোখন দেখুৱা না, ক'ৰ মীৰা গৈছে আমাৰ লগত, মই দেখুৱাই আছো। এই মীৰা দেখুৱা না, মনজিত মহন্ত আৰু অজিত ভূঞাৰ লগত বিজেপিৰ লিডাৰ মোক যাৰ লগত গৈছিলে সেইটোতো কওঁ আপোনাক। আটাইতকৈ যদি বেচা কিনা হৈছে মনজিত মহন্ত ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া আৰু আপোনাৰ এই মীৰা বাইদেউ। হাইদৰ দা এইটো কথা ক'ব লাগিছিলে, এই কি দলটোৰ নাম, আঞ্চলিক গণ মৰ্চা। আঞ্চলিক গণ মৰ্চা 4জনে মানুহ, হাইদৰ দা এডভাইজাৰ হিচাপে থাকিব পাৰে, কিন্তু বাকী 4জন আপুনিতো মনজিত দাক লৈ পিনে মাদানী ওচৰত গৈছিলে। অসমৰ ৰাইজে কি কথা ক'ব, টেবুল লগালে নহ'ব, সঁচা কথা ক'লে মিছাত গৰ্ভত জন্মগ্ৰহণ কৰিছে, এনে এটা দল চলাইছে মানুহে জানে। মিছা কথাটো আপোনাৰ মনজিত মহন্ত, অজিত কুমাৰ ভূঞা গৈছিলে আৰু আজিৰ ডেটত আটাইতকৈ বেচা কিনা আপুনি অজিত ভূঞা ডাঙৰীয়া কংগ্ৰেছক লৈ ৰাজ্যসভাৰ নজনা কথাটো কিয়? এইটো কথা কওক আপুনি। কংগ্ৰেছ AUDF-ৰ আছিলা লৈ ৰাজ্যসভা সাংসদ হ'ল অজিত ভূঞা ডাঙৰীয়া, মনজিত মহন্ত ডাঙৰীয়া দিছপুৰৰ কেণ্ডিডেট হ'ল, মীৰা বাইদেউ ডাঙৰীয়ানী পশ্চিম গুৱাহাটীলৈ হ'ল। গণ মৰ্চাৰ 4জন মানুহেই যদি ইমান ধুনীয়াকৈ অসমৰ এই ৰাজনীতিত হ'ল, AUDF কংগ্ৰেছতকৈ আপুনি যাক লৈ পিনি মাদানীৰ ওচৰত গৈছিলে তেখেত মিছা কথাই আপোনালোকে আপুনি মনজিত দা আৰু আপুনি মাদানীৰ লগত মই কাণ কাটি দিম যদি মনজিত দা গৈছিলে আপুনি এই মুহূৰ্তত মই আপোনাৰ এইটো অসমৰ ৰাজ্যক ক্ষমা খুজিম। মই অসমৰ ৰাজ্যক মিটিং এখনলৈ মাদানী আহিছে, আপুনি সৰ্বভাৰতীয় দল মাদানী হোৱা মিটিঙলৈ তেখেত গৈছে, মনজিত দা গৈছে, মাদানী হোৱা মিটিঙলৈ তেখেত গৈছে, 2জনৰ ফটো আছে। দিল্লীত এখন গোটেই মিটিংখনৰ কোনে কৈছিলে আপোনাৰ ডাঙৰ পুত্ৰ আৰু বোৱাৰী? আপুনি একোৱেই নাজানে পৃথিৱীত, সেইটো মোৰ ডাঙৰ পুত্ৰ অখিল। মই নজনাকে বিশ্বায়নৰ যুগ গোটেই পৃথিৱীয়ে দেখি আপুনি মই এনেকে অপেনলি কম, অন ৰেকৰ্ড কৈছো। ৰাজনীতি আপুনি চব মিছা কথাই কয়, ডাঙৰীয়া ৰাজনীতি নলেজ বেছ ৰাজনীতি হৈছে। অসমৰ ৰাইজে জানে মোদীৰ দৰে ডিজিটেল আৰ্কাইভত গোটেই পৃথিৱীৰ বস্তু আছে। আপুনি কিয় কয়? আৰু আপুনি মোক ঢকিয়াই ইয়াত ক'লে সেইটো আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন। কংগ্ৰেছে মিত্ৰজোঁট তেওঁলোকে আপুনি অজিত ভূঞাৰ লগত মই গলো বুলি ক'লে, ক'ত অজিত ভূঞা হিমন্ত বিশ্বৰ কথা কৈছে যে গণপৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অন্যান্য সৰু সৰু যিবিলাক ৰাজনৈতিক দল আছে সেইখিনিৰ লগত জাতি জনগোষ্ঠীৰ যি দল আছে তেওঁলোকৰ লগত আমাৰ মিত্ৰজোঁট হৈছে। আৰু এইটো NDA ষ্ট্ৰাকচাৰ, সেইটো সকলো অসমৰ মানুহে জানে, ভাৰতবৰ্ষৰ মানুহে জানে, ভাৰতীয় জনতা পাৰ্টীয়ে কৰে। আৰু অৱধাৰিতভাৱে সেইধৰণে কংগ্ৰেছ AUDF আৰু অন্যান্য তেওঁলোকৰ মহাজোঁট কৰিছে। এতিয়া আপুনি যিকেইজন মানুহক কোনো পাৰ্টি নোহোৱাকৈ 4জন মানুহ 4জনেই এষ্টাব্লিছ হৈছে, টিকেট লৈ পাইছে, সেইকেইটা কথা আপুনি মনে মনে আছে। আৰু AUDF-ৰ 18জন মানুহৰ কথাক লৈ আপুনি নেক্সাছ ওলাইছে। মোক এটা কথা কওক, মনজিত মহন্ত কংগ্ৰেছ আছিলে নেকি? নাছিলে, গণ মৰ্চা। এতিয়া তেওঁ টিকেট পাইছে, এইটো বেচা কিনা হোৱা নাই নেকি? কোনটো? সেইটো কথা ক'লে আপোনাৰ গাত কিয় লাগে? এইটো কি বেচা কিনা হ'ল? না ডক্টৰ ডাঙৰীয়া আপুনি ফাৰ্ষ্ট প্ৰথম কথা শুনক, কথাটো শুনক। আপুনি যি 4জনৰ কথা কৈছে, মই আপোনাক যোনটো কথা কৈছো, অসমৰ ৰাইজে জানে ক'ত কেনেকৈ কি কৰিব লাগে। আপোনালোকে যেতিয়া এনালাইচিছ ইয়াতে দিবলৈ আহিছে, ৰাজ্যসভাৰ সাংসদ হিচাপে মই আপোনালোকক ক্লিয়াৰ কৈছো, অসমৰ মানুহে মেণ্ডেট দিছে, এইখিনি ইমান ইয়াতে তেওঁৰ কংগ্ৰেছৰ লগত এটা আপোনালোকে হৈছে।
দুইটা একেলগে ধৈৰ্য দিয়ে মীৰা মানে। বৰঠাকুৰ এতিয়া যে কংগ্ৰেছত আমি যোগদান বেচা কৰিছে। কিনা এতিয়া বেচা কিনা বুলি আপোনাৰ আপোনালৈ কোনো ক'লে অলপ information আগত আপোনাৰ ইয়াতে নহয়। ভিডিঅ' দেখাই গ'ল আপোনাৰ কোনো information AUDF-ৰ নহয়। যিসকল মানুহ গ'ল মোৰ মিছা ইনফৰমেশ্যন তথ্য- নালাগে মিছা নিউজত যিখিনি তথ্যৰে দেখাইছে আপুনি চাওক বিভ্ৰান্তি আপুনি কৰি নিজে আছে। লাজ পাব আপোনাৰ কথা মানুহবোৰক কেলে বিভ্ৰান্ত কৰি আছে আপুনি মিছা কথা মই মিছা কথা ক'লো নেকি টিভিত এতিয়া দেখাই Information খিনি 19জন কওক। Information AUDF-ৰ খিনি বিধায়কক নিলে আমি- আৰু তেওঁ তাত গৈ এই বেচা কিনাৰ যি ৰাজনীতি সেই সন্দৰ্ভত আমি আকৌ যাম খন্তেক বিৰতি লৈ লৈছোঁ হটেট ডিবেটলৈ আমি পুনৰ উভতি আহিম আমি পুনৰ উভতি আহিছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ আমাৰ মাজত যোৰহাটৰ পৰা উপস্থিত আছে দীপাংকৰ মল্ল বৰুৱা বৰুৱা ডাঙৰীয়া এই যিটো হৰ্চ ট্ৰেডিঙৰ এই যিটো ট্ৰেণ্ড দেখিছে এইটো নতুন হোৱা যেন লাগিছে কাৰণ আগতে অসমত এনেকুৱা হোৱা নাছিল হয়তো কেতিয়াবা যদি হৈছিল নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে তাকো ফলাফললৈ এমাহ থকা অৱস্থাত এনেধৰণৰ অৱস্থা যে ৰিজৰ্টত বা হোটেলত গৈ নি প্ৰাৰ্থীসকলক ৰাখিব লগা হৈছে কি ক'ব আপুনি এই সন্দৰ্ভত আমি অসমত নিৰ্বাচন খেলা বুলি কওঁ কিন্তু আপুনি যদি চাই বাহিৰত তেওঁলোকে কয় ইলেকশ্যন লড়েংগে তাৰমানে ইলেকশ্যনটো আচলতে তেওঁলোকৰ কাৰণে বাহিৰৰ যিটো আমাৰ অসমৰ বাহিৰত তেওঁলোকৰ কাৰণে এটা ফাইট হয় ৱাৰ হয় গতিকে ইট ইজ কল ডেট এভৰিথিং ইজ ফেয়াৰ ইন দ্য ৱাৰ অৰ ৱাৰ ইন লাভ চ' তেওঁলোকৰ কাৰণে এনেকুৱা এটা সংস্কৃতি আমাৰ মাজলৈ আহিছে আচলতে এইটো আগতে অসমত নাছিলে এই সংস্কৃতিটো গতিকে মই ভাবোঁ যে এইটো ৱাৰত কি হয় যিকোনো কামতে তেওঁলোকৰ কাৰণে ফেয়াৰ হয় আৰু সেইটো কাৰণে চাগে হৰ্চ ট্ৰেডিঙৰ যিটো পৰম্পৰা সেইটো আমি আজিকালি অসমতো দেখিবলৈ পাইছোঁ আৰু বৰ্তমান সময়ত এনেকুৱা হৈছে যে নিৰ্বাচনৰ শেষ হোৱাৰ পিছতেই মানুহৰ এইটো এটা ফিয়াৰ চাইক'চিছ গঢ়ি উঠিছে যে হৰ্চ ট্ৰেডিং হ'ব পাৰে গতিকে এই গোটেই যদি আপুনি যদি বিশ্লেষণ কৰি চায় ইয়াৰ মাজত যিটো অপসংস্কৃতি হাইদৰ হুছেইন ডাঙৰীয়াই কৈছে যে দুৰ্বৃত্তায়ন কৰা হৈছে আমাৰ নিৰ্বাচনৰ বা প্ৰাৰ্থীসকলৰ এজন সাধাৰণ মানুহে যেতিয়া ভোট দিবলৈ যায় মই যেতিয়া ভোট দিবলৈ যাওঁ মই এটা নিৰ্দিষ্ট এজন প্ৰাৰ্থীক নিৰ্বাচন কৰিব পাৰোঁ বা কোনোবা দলক মই ভাল পাই ভোট দিব পাৰোঁ কিন্তু সেই দলৰ প্ৰাৰ্থীজনে যদি নিৰ্বাচনৰ পিছত এটা বেলেগ এটা বিপৰীত আদৰ্শৰ পাৰ্টি বা দললৈকে গুচি যায় তেনেহ'লে মোৰ যিটো ভোট আছিলে বা মোৰ যিটো আদৰ্শৰ প্ৰতি মোৰ শ্ৰদ্ধা কৰি মই ভোটদান কৰিছিলোঁ সেই ভোটদানটো আচলতে অথলে যায় গতিকে এই গোটেই সংস্কৃতিটো এটা অপসংস্কৃতি আমাৰ মাজলৈ আহিছে এইটো খুব বিপদজনক কথা এইটো অকল মই কোৱা নাই যে বিজেপি বা কংগ্ৰেছ বা AIUDF-ৰ কথা কোৱা নাই সকলোৰে মাজলৈ সেই সংস্কৃতিটো আহিছে কাৰণ এতিয়া যিটো নিৰ্বাচন সদায় এতিয়া নিৰ্বাচন জনবল ধনবল এই সকলোৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে আৰু প্ৰাৰ্থীসকলৰ মাজত একোটা প্ৰাইচ টেগ থাকে প্ৰাৰ্থীসকলে যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ এটা নিৰ্দিষ্ট মূল্যৰ অংকত তেওঁলোক বিক্ৰী যায় গতিকে এইটো এটা খুব চিন্তনীয় পৰম্পৰা যাৰ কাৰণে আমি আচলতে নীতি আদৰ্শ বুলি কোনো কথা নাইকিয়া হৈছে যি কাৰণে এজন প্ৰাৰ্থীয়ে নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁ দল সলনি কৰে বা তেওঁ এটা সম্পূৰ্ণ বিপৰীত মতাদৰ্শৰ দললৈ গুচি যায় যাৰ কাৰণে আচলতে নিৰ্বাচনত নীতি আদৰ্শ বুলি কোনো কথা নাই এতিয়া নিৰ্বাচনত আপুনি চাব প্ৰচাৰ অভিযানবিলাকতো কোনো দলেই আচলতে নিজৰ তেওঁলোকৰ পৰিকল্পনা আপুনি লাইনত থাকিব আমি আপোনাৰ ওচৰলৈ পুনৰ আহি আছোঁ আৰু পুনৰ আহিম দিলীপ চন্দ্ৰ ডাঙৰীয়া আমাৰ ওচৰত আছে যে এই যিটো পৰিস্থিতিৰ যি সৃষ্টি হৈছে এইটো আগতে কেতিয়াও হোৱা মনত নপৰে বিশেষকৈ অসমত এই সময়তে অৰ্থাৎ যে নিৰ্বাচন শেষ হোৱাৰ লগে লগে প্ৰাৰ্থীসকলক লৈ গৈ হোটেলত বন্দী টাইপ কৰি ৰখা বন্দীৰ দৰে কৰি ৰখাটো এনেকুৱা মনত নপৰে আপুনি গোটেই পৰিস্থিতি সন্দৰ্ভত মাইনৰ এডিশ্যনটো হৈছে BTAD লিলি হোটেল এইটো যিটো হাইদৰ হুছেইন ডাঙৰীয়াই কৈছে BTAD-ত আমি কেইমাহ ফলাফলৰ সময় দেখিছে যি হওক ফলাফল ঘোষণাৰ পাছত কিন্তু ইয়াতো ফলাফল নহয় নিৰ্বাচনৰ লগে লগে একেবাৰে একেধৰণৰ ঘটনা নহ'ব পাৰে এই যিটো এই ট্ৰেণ্ডটো অসমত পূৰ্বৰ পৰাই আছে যে যেতিয়া কংগ্ৰেছ চৰকাৰৰ ইয়াত শাসনত আছিল তেতিয়াও আছিল তাৰ আগতে এনেকুৱা তীব্ৰ ৰূপত নাছিল এইটো বহু দিনৰ পৰাই আছে কিন্তু এতিয়া এনেকুৱা হৈছে অসম আচলতে গোটেই কথাটো চাবলৈ গ'লে এনেকুৱা হ'ব যে ভাৰতবৰ্ষত এতিয়া ভোটাৰসকলক বাদ দি পেলাই বা কি যিটো ছিষ্টেম গণতান্ত্ৰিক যিটো পৰম্পৰা হওক বা এই গোটেই যিটো ছিষ্টেম এই ছিষ্টেমটোত আচলতে আহি ছেচুৰেটেড পইণ্ট পাইছে প্ৰাৰ্থী কৰাপ্ট হৈছে যিটো ব্যৱস্থাপনা সেইটোত বহুত আখোৱাহ আৰম্ভ হৈছে যিটোক লৈ বহুতৰ আপত্তি আছে বিভিন্ন আখোৱাহ হৈছে বা পুৰণি হৈছে গোটেই বস্তুটো নতুনকৈ নতুনকৈ কাঠামোটো বনোৱাৰ এটা সময় হৈছে এই গোটেই কথাবিলাক আচলতে লৈ পেলাই এতিয়া নতুন প্ৰজন্মৰ সি লাগিলে বিজেপিৰে হওক কংগ্ৰেছৰে হওক বা AIUDF-ৰে হওক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে খুব ভালকৈ তেওঁলোক ভোকেল হ'ব পৰা নাই বেলেগ ঠাইত ছ'চিয়েল মিডিয়াত এইবিলাক প্ৰশ্ন নতুনকৈ আহিছে
আৰু তেওঁলোকে যুক্তিপূৰ্ণ কথা কিছুমান কৈছে গতিকে ভাৰতীয় গণতন্ত্ৰৰ মই সিদিনাও আপোনাৰ ষ্টুডিঅ'ত একেটা কথা কৈছোঁ যে ৭৫ বছৰ হ'ব এতিয়া এই ৭৫ বছৰত আচলতে মানে বুঢ়া হোৱা বুলি ক'ব খুজিছে এটা পৰিৱৰ্তন এটা সংস্কাৰৰ জৰুৰী প্ৰয়োজন হৈছে নহ'লে এতিয়া যিটো হৈছে এইটো মানে নৈতিকতা বুলি কয় যিয়ে কয় ছিষ্টেমটোৰ এটা মানে আহি অৱশেষ এটা অৱস্থা এটা পাইছেহি ইয়াত ভোটাৰখিনি কিন্তু মুখ মেলি তেওঁলোকে পূৰ্বৰ দৰে অনেষ্টি ৰাখি পেলাই ভোট দিয়ে আছে এইবাৰ আপুনি চাওক যথেষ্ট সংখ্যক ভোটদান ইমান গৰিষ্ঠ সংখ্যক ভোটাৰে আগ্ৰহেৰে মহা উৎসাহেৰে এটা গণতান্ত্ৰিক এটা বিৰাট অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ এটা সন্মান সহকাৰে আহি ভোট দিছে কিন্তু যাক ভোট দিছে বা যিটো পদ্ধতিৰ মাজেৰে গৈ ভোট দিছে সেইবিলাকক লৈ পেলাই সৰ্বসাধাৰণ প্ৰজা ইমান প্ৰতিবাদ কৰিবও নোৱাৰে ইমান কঠোৰভাৱে সমালোচনা কৰিবও নোৱাৰে তো এই গোটেই কথাবিলাকক লৈ কিন্তু কিছুমান চিন্তাবিদ কিছুমান চিন্তাশীল ব্যক্তিয়ে বিক্ষিপ্তভাৱে অটুট আলোচনা কৰি আছে এইবিলাক কথা আমি দেখি আছোঁ তো এইবিলাকক লৈ পেলাই দেশৰ যিসকলে গণতান্ত্ৰিক পৰম্পৰাটো ৰক্ষা কৰা বা যিসকলে শাসনত থাকে শাসন চলায় সেইসকলে কথাটো গুৰুত্ব দিলে এইটো মানে সকলোৰে কাৰণে সাৰ্বিকভাৱে এটা মংগলৰ পথ এটা খুলিব সেই মংগলৰ ভাগ কংগ্ৰেছেও পাব বিজেপিয়েও পাব AID ডাঙৰ কথা আমাৰ ৰাজ্যৰ জনসাধাৰণে পাব জনসাধাৰণে পোৱাটো জনসাধাৰণকতো তেখেতসকলে বৰ বেছি গুৰুত্ব নিদিয়ে সেইটো কথা আৰু স্পষ্ট তেখেতসকলে নিজৰ স্বাৰ্থটোকে আগস্থান দিয়ে তো হ'লেও সেই স্বাৰ্থটো যদি কথাও ভাবোঁ তেতিয়া সেই তেওঁলোকৰ কিন্তু মানে যি ধৰণৰ এতিয়া এটা সামাজিক যিটো ৰাইজৰ মাজত যি ধৰণৰ এটা ইমেজ হৈছে এক ধৰণৰ শ্ৰদ্ধাশীলতাটো আৰু নাই ৰাইজৰ ভোটাৰ ৰাইজৰ সেই বস্তুটো যিটো হৈছে তেওঁলোকেও ভিতৰি এটা গ্লানিত ভোগে নিশ্চয় এইটো কথা বাহিৰত প্ৰকাশ নকৰিব পাৰে এই গোটেই কথাবিলাকক লৈ পেলাই নতুনকৈ চিন্তা চৰ্চা কৰাৰ এটা প্ৰয়োজন হৈছে যেন মোৰ লাগে অভিজিত এই দাদা যেটো ক'লে মই জাষ্ট এক্সটেনশ্যন কৰোঁ আপুনি দেখক ভোটাৰ পাৰ্চেণ্টেজটো কিন্তু বাঢ়ি যায় এই ভোটাৰৰ ফেইটটো যে ইলেকশ্যন প্ৰচেছত কিন্তু বাঢ়ি যায় 2016তো বাঢ়িছে আৰু এইবাৰো এতিয়াও বাঢ়ি যায় আছে কিন্তু তাৰ পিছত যে এই ৰিসৰ্ট পলিটিক্সটো আজি যে আপুনি হৰ্চ ট্ৰেডিঙৰ আগৰ পৰাই চবক লৈ এটা ঠাইত ৰাখা এইবিলাক মই ভাবোঁ দিছ আৰ নিউ ট্ৰেণ্ডছ আৰু এইটো অসমত হোৱা নাই আগতো হৈছে মানে আপুনি যদি এমপিত দেখে যেটো হৈছে এই আপোনাৰ মণিপুৰ নিচিনা ৰাজ্যত হৈছে আপুনি মহাৰাষ্ট্ৰত দেখিছে বাট দ্য প্ৰব্লেম মেঘালয়া প্ৰব্লেম ইজ দ্যাট এইটো এতিয়া ব্লেটেণ্টলি হৈ আছে মানে nobody is questioning আমি ভাবি লৈছো that is the process that Indian politics এই লেভেলতে যাই আছে part of as a voter I will feel that it's a blatant process এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ process হৈ আছে কিন্তু this is grossly wrong আপুনি এতিয়াও ইলেকশ্যনৰ ৰিজাল্ট আহাৰ আই থিংক এমাহ বাকী আছে দেন ইউ আৰ গেটিং অল ইউৰ MLAs ইন ওৱান হাৰ্ডল মানে দিছ shows complete bankruptcy of Indian democracy in a sense মানে আমাৰ যে ৰাইটটো আছে as a voter what right we exercise our right in a very impartial way কিন্তু তাৰ পিছত কি হ'ব মই যাক ভোট কৰিলোঁ thinking as my candidate কিন্তু তাৰ পিছত এই ক্যান্ডিডেটটো মোৰ লগত থাকিব বা মোৰ আস্থাটো ৰাখিব কিনে এটো কিন্তু there is no certainty কোনো এই যে কংগ্ৰেছৰ গ্যাৰান্টি স্কিম বা বিজেপিৰ সংকল্প এই কিন্তু there is no warranty or guarantee about it আমি খন্তেক বিৰতি লৈ লৈছো আমি পুনৰ উভতি আহিম দা প্ৰাইম শ্ব'ৰ মাজত আমি পুনৰ উভতি আহিছো দা প্ৰাইম শ্ব'ৰ মাজলৈ হাইদৰ হোসেন ডাঙৰীয়া আছে এই যেটো আস্থাহীনতাৰ পৰিৱেশ এটা ভোটাৰৰ মাজত হৈছে নেকি গোটেই ঘটনাক্ৰমে আস্থাহীনতাৰ প্ৰশ্নটো আহিছে গোটেই কথাটো এনেকুৱা সামগ্ৰিকভাৱে ভোটটো ময়ো দিছোঁ বহুত মানুহে আপোনাৰ এই লাষ্ট ফেজৰ আগে আমাক সুধিছে যে ভোট দিবৰ ইচ্ছা নাই কিন্তু দিবতো লাগিব আচ্ছা আপুনি আচৰিত হ'ব এইবাৰ ইমান ভোটৰ হেৰিৰ পিছতো কিছুমান সমষ্টিত আপোনাৰ নোটাৰ ভোট বাঢ়িব বহুত মানুহে কৈছে যে ভোটটো দিম গুৱাহাটীতে হ'ব চাব যে দিবলৈ আগ্ৰহেৰে দিবলৈ কেণ্ডিডেট নাই এক বিশ্বাসহীনতাটো হৈছে আটাইতকৈ ডাঙৰ কথা আপোনাৰ এই যে সাংঘাতিক পাৰ্চেণ্টেজ হৈছে এই যে বৰ্ডৰে মানুহবোৰ লৈ গ'ল আজি সেইবিলাকে কি আপোনাৰ এই যে আমাৰ হেৰিত আছে বিজেপিৰ সভাপতি আমাৰ এই যে সদায় কৈ আছিল আপোনাৰ 90 লাখ বেনিফিচিয়াৰী 90 লাখ হিতাধিকাৰী ভোটাৰটোৰ মানুহে আচলতে আগৰ সাজ কি খালে সেইটো পাহৰি যায় চাইলেণ্ট ভোটাৰ বেছি কিয় জানে নে আপোনাৰ যে মানুহে গম দিব খোজা নাই সেইকাৰণে চাইলেণ্ট ভোটাৰ বহুত বেছি আস্থাহীনতাটো ৰাজনীতিৰ হয় আৰু হোৱা উচিত কাৰণ কেলৈ জানে য'ত প্ৰাৰ্থী বাছনিটোত
আপোনাৰ সিন্ডিকেটে ইনফ্লুৱেঞ্চ কৰে, য'ত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আপোনাৰ বিভিন্ন প্ৰকাৰে ধন ব্যয় কৰাৰ প্ৰশ্ন আহে। আচ্ছা, এনেকুৱা চিট আছে নেকি জিকাৰ সম্ভাৱনা সৃষ্টি কৰিব পৰা? এনেকুৱা অসমত ক'ৰবাত চিট আছে নেকি যোনে 1 কোটি 2 কোটি 3 কোটি 5 কোটিৰ তলত ইলেকশ্যন খেলিছে? 1 crore ইজ মিনিমাম। 1 crore পৰা নাই খেলিবলৈ, 1 crore পৰা নাই, তাতকৈ বেছি লাগে। আচ্ছা, আমাৰ দেশখনত য'ত 65-70% মানুহ আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি চৰকাৰে ঘোষণা কৰিছে, যিসকল মানুহ BPL মানেই হ'ল আপোনাৰ বিল' পভাৰ্টি লাইন, 65% মানুহ BPL। আৰু গতিকে এখন গণতান্ত্ৰিক দেশত আচলতে যাৰ ভোটাধিকাৰ আছে সিয়ে প্ৰাৰ্থী হোৱাৰ যোগ্যতা থাকিব লাগে। গতিকে এতিয়া প্ৰাৰ্থী হোৱাৰ যোগ্যতাটো বাদেই দিয়ক, আপোনাৰ যদি 10 লাখ 10 কোটি 20 কোটি টকা নাথাকে বা মিনিমাম 1-2 কোটি নাথাকে বা 5 কোটি দিব পৰা পাৰ্টিৰ সদস্য নহয়, তেতিয়াহ'লে আপুনি ইলেকশ্যনেই খেলিব নোৱাৰে। হেমবৰুৱা ছাৰহঁতে পাৰ্লামেণ্ট ইলেকশ্যন খেলিছিল 25,000 টকাত, 20,000 টকাত। আমি নিজে মাইক কান্ধত লৈ পথাৰে পথাৰে ঘূৰি ফুৰোঁ ৰাস্তাই ৰাস্তাই, 25টা মানুহক এড্ৰেছ কৰে, মুখ বাগৰি বাগৰি যায়, বাপৰে এটা সাংঘাতিক মানুহ ভোট দিব লাগে। সেই ধৰণে মানুহে ভোট দিছিলতো এটা সময়ত। এই যিটো চিণ্ডিকেটৰ কথাটো কৈছে, হয়, পইচাটো ক'ৰ পৰাই ধুমপুটি পৰিব? আচ্ছা, এইবিলাক কি আপোনাৰ এই যে ইমানবোৰ পইচা যে খৰচ কৰিছে, এই যে 30 লাখ 40 লাখ টকীয়া গাড়ী লৈ পেলাই এইবোৰ ঘূৰিছে, MLAও নহয় মন্ত্ৰীও নহয়, তেওঁলোকে আপোনাৰ টকাবোৰ ক'ত পাইছে? ঘৰততো বা মন্ত্ৰীৰে ঘৰততো টকা বনোৱা মেচিন নাই। টকা বনোৱা মেচিন নহ'লে আপোনাৰ তেওঁলোকে এতিয়া চাওক, আজি 6 মাহৰ আগতে আপোনাৰ বেলতলাত এগৰাকী নেতাই, তেওঁ মন্ত্ৰীও নহয় MLAও নহয়, তেওঁৰ ভাতৃৰ নামত 12.5 কোটি টকাত 1 বিঘা মাটি কিনিছে। আজি ক'ত পাইছে পইচাটো? এই টকা বনোৱা কাৰখানা আছে নেকি? নাই। এই টকাটো আচলতে ফিণ্ডিকেট এইবিলাকৰ জৰিয়তে আহে। খালি টকা খোৱাৰ চিষ্টেম। এটাই অনুৰোধ জনাওঁ, আপোনাৰ অভিজ্ঞ মানুহ, আপুনি যদি এই গোটেই আপোনাৰ জীৱনৰ পৰিক্ৰমা, অভিজ্ঞ জীৱনৰ পৰিক্ৰমাটোৱে যদি আপুনি অকল এনেকুৱা ধৰণৰ নেতিবাচক কথাখিনি এই ধৰণে কৰে, উঠি অহা আমাৰ নিচিনা প্ৰজন্মৰ মানুহে বানি ল'ব। মই এইটো কাৰণে ক'ব লাগিব, মই এতিয়া আপোনাৰ কাউণ্টাৰটো মই কৈ আছোঁ। কওক। যদিহে মানুহ আস্থাহীনতাত ভুগিলে হয়, যিসকল শুভাকাংক্ষী অন্যান্য লোক আছে, আপুনি মই আপোনাৰ কথাটো নকওঁ, আপুনি ৰাজনৈতিক দলৰ লগত জড়িত নহয়, আওপকীয়াকৈ হ'লেও ডিৰেক্টলি আমাৰ নিচিনাকৈ কোনো এটা দলৰ আপুনি প্লেটফৰ্মত নাই। তো আমি আস্থাহীনতাত ভোগাটো কংগ্ৰেছ, UDF, AGP, BJPৰ যিসকল আমি কাৰ্যকৰ্তা, আমি আস্থাহীনতাত ভোগাটো স্বাভাৱিক কথা। কিন্তু আপুনি সৰ্বসাধাৰণ ৰাইজে এই যি ভোটৰ পাৰ্চেণ্টেজটো প্ৰতি বছৰে লাহে 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 ৰাজনীতিক আস্থাহীনতাত ভোগা নাই। মই আপোনাক কি কৈ আছোঁ, আপুনি অভিজ্ঞ, আপুনি কৈ থাকোঁতে সুন্দৰকৈ শুনি আছিলোঁ নহয়। গতিকে ক'ব লাগে বুলিয়েই কিছুমান কথা এই ধৰণে সামূহিকভাৱে সামগ্ৰিকভাৱে জেনেৰেলাইজ কৰি কোৱাটো অযুক্তিকৰ কথা। আৰু এই যে নোটাত ভোট পৰিছে কৈছে, এইখিনি হয় পৰিছে, নপৰা নহয়। কোনখিনি মানুহৰ কাৰণে পৰিছে? যোনে যাৰ ৰাজনৈতিক সেৱা নহয় দেই, ৰাজনৈতিক লিপ্সা থকা যিসকল ব্যক্তি আছে, আমি ৰাজনৈতিক দলৰ ব্যক্তি, মোৰ যদি মনৰ পচন্দে কিবা এটা নাই হোৱা, প্ৰত্যেকটো ৰাজনৈতিক দলতে এইটো বস্তু হয়। কিন্তু সৰ্বসাধাৰণ আৰু যিসকল ৰাইজ, তেখেতলোকে চৰকাৰৰ যিখিনি কৰণীয় কাম তেওঁলোকৰ চকুৰ সন্মুখত দেখে, সেইখিনিৰ ওপৰত উপলব্ধি আৰু অনুভৱ কৰিহে এই যি ভাৰতীয় গণতন্ত্ৰৰ পবিত্ৰ যি প্ৰক্ৰিয়া, ভোটদান প্ৰক্ৰিয়া, তাত ওতঃপ্ৰোতভাৱে জড়িত হয়। কোনো ব্যক্তিয়ে, প্ৰতিজন ভাৰতীয় নাগৰিকে কোনো দিনাখনেই নিজৰ ব্যক্তি স্বাৰ্থক লৈ পিনি ৰাজনীতিত ভোটদান কৰিবলৈ নাহে। সৰ্বসাধাৰণ ৰাইজ, আমি ৰাজনীতি জড়িত হোৱাসকলে জানো যে মই এতিয়া কওঁ যে আমি চৰকাৰ গঠন কৰিব লাগে, আৰু ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা হিচাপে অসমত যিমান আমি 50 লাখ কাৰ্যকৰ্তা আছোঁ, আমি আমাৰ স্বাৰ্থত কাম কৰিছোঁ যে আমাৰ প্ৰাৰ্থীজন জিকিব লাগে। কিন্তু সৰ্বসাধাৰণ যিসকল ভোটাৰ, তেখেতলোকে দেশৰ সুৰক্ষা, দেশৰ যি আনুষংগিক যি বিকাশৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত বিশ্বাস আৰু আস্থা থকা ব্যক্তিক তেওঁলোকে বিচাৰ কৰিবৰ কাৰণে, চৰকাৰখন গঠন কৰিবৰ কাৰণে ওলাই আহিছে। আৰু সেইকাৰণে প্ৰতিবাৰে ভোটিং পাৰ্চেণ্টেজটো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো লাহে 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 বাঢ়িছে, এইবাৰো বাঢ়িছে। এতিয়া আপুনি যদি 2-এজন মুষ্টিমেয় মানুহৰ কাৰণে যদি জেনেৰেলাইজ কৰি পিনি কয় মানুহ ভোটাৰ আস্থাহীনতাত ভুগিছে, সেইটো অযুক্তিকৰ কথা। আস্থাহীনতাত যদি হৰ্চ ট্ৰেডিঙৰ দৰে এনে ঘটনা ঘটি থাকে, হৰ্চ ট্ৰেডিং হোৱা নাই, চাওক হোৱাৰ আশংকাত তেওঁলোকে লৈ গৈছে ইমানখিনি। এতিয়া চাওক, আশংকাটো কৰিব লগা হয়। আপুনি ক'ব, আপোনাৰ মতে কম নেকি? মোক এতিয়া মাতিছে, মই মোকটো ক'বলৈ দিব লাগিব। আপুনি প্ৰত্যেকে কথা ক'লে মাজত কৈ থাকক। প্ৰশ্নটো হ'ল, যদি বিজেপি অৰ্থাৎ AIUDF অথবা কংগ্ৰেছৰ বিৰুদ্ধে আছে বিজেপি মিত্ৰজোঁট, যদি মিত্ৰজোঁটে
কোনো হৰ্চ ট্ৰেডিঙৰ আশংকা কৰা বা হৰ্চ ট্ৰেডিঙৰ কোনো একো কথা হোৱাই নাই এই আশংকাটো AIUDFৰ হ'ল কিয় যে তেওঁলোকে কংগ্ৰেছে AIUDFৰ MLAক নি পেলাই তাত হোটেলত ৰাখিব সেইটোতো আমি গম নাপাওঁ আমাৰ এতিয়া মই নামে কৈ দিওঁ দুজনমান গুৰুজ্যোতি দাস দা নতুন যিসকল আহিছে নতুনৰ ভিতৰত আমাৰ দিগন্ত কলিতা দা আপুনি চাওক সমষ্টিত এতিয়াও ভোট হৈ গ'ল সমষ্টিয়ে মানুহৰ বেমাৰ আজাৰ খবৰ লৈছে কোনোবা ঢুকাইছে কাৰ্যকৰ্তা তাত খবৰ লৈছে ৰঞ্জিত দাস ডাঙৰীয়া সভাপতি মহোদয় তেখেত এতিয়া পাটাচাৰ কচিত ঘূৰি ফুৰিছে ইলেকশ্যন যিদিনা ভোটিং হ'ল 6 তাৰিখে গধূলি 7 তাৰিখে দুজন আমাৰ তাতে কাৰ্যকৰ্তা পুৰণা ঢুকাইছে প্ৰশ্নটো হ'ল যদি হোৱা নাই কংগ্ৰেছে পদক্ষেপ ল'লে কিয় সেইটোতো কংগ্ৰেছক সুধিব লাগিব আমিতো নাজানো আমিতো সমগ্ৰ ৰাইজৰ মাজত ঘূৰি ফুৰিছোঁ বাকী এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্বহীদৰ ঘৰলৈ গৈছে হিমন্ত বিশ্ব শৰ্মা কি হৈছে এতিয়া বিজেপিয়ে কেনে কংগ্ৰেছে গম পাব তেওঁলোকে কিয় লৈ গৈছে নাই কংগ্ৰেছৰ প্ৰতিনিধি আছে তেখেতে ক'ব প্ৰথম কথাটো হ'ল যে নিৰ্বাচনৰ পিছত যিখন ছবি আমাৰ মনলৈ আহিছে বা ৰাইজে উপলব্ধি কৰিব পাৰিছে যে ইয়াতে মানে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে বুলি এটা ধাৰণা ইতিমধ্যে কিছুমান এক্সিট পোলতো আহিছে এক্সিট পোল নহয় কিন্তু কিছুমানে হেৰি কৰিছে হয় আচ্ছা মানে এই কথাটো হ'ল যে আচলতে চাওক বিগত সময়ছোৱাত এক্সিট পোল নহয় নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে তেওঁৰ BPFৰ লগত সম্পৰ্ক আছে AIUDFৰ লগত সম্পৰ্ক আছে সম্পৰ্কৰ আধাৰত তেওঁলোকে চৰকাৰ গঠনৰো পৰিকল্পনা কৰিছে যদি এইটো সঁচা হয় মই সেইটোৱে কৈছোঁ যে কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অভিজ্ঞতাটো আছে আগতে অভিজ্ঞতা মুখেদি কয় এই টিভি খোলক না সব দলত তেওঁৰ মানুহ আছে বুলি কৈ আছে এতিয়া গতিকে স্বাভাৱিকতে যিহেতু আমাৰ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত মই ফলাফলৰ আগতে মই নিশ্চিত বুলি ক'ব নোৱাৰোঁ সেইকাৰণে মই প্ৰায় শব্দটো আগত লগাই লৈছোঁ যে প্ৰায় নিশ্চিত গতিকে যিহেতু বিজেপিৰ এনেকুৱা এটা ডিজাইন আছে যে এনেকুৱাকৈ AIUDFে হওক বা BPFে হওক বা ইভেন কংগ্ৰেছৰ পৰাও হওক তেওঁলোকে কিছু মানুহ নি চৰকাৰখন জোৰা টাপলি মাৰি তেওঁলোকে কাৰণ তেওঁলোকক অকল ক্ষমতা লাগে বিজেপিক গতিকে সেই ক্ষমতাৰ বিগত সময়ছোৱাত মই কৈছোঁ যে কেইটামান ৰাজনৈতিক দলৰ মাজত নিৰ্বাচন কেন্দ্ৰিক এটা বুজাবুজি হোৱাটো অস্বাভাৱিক কথা নহয় আৰু সেই বুজাবুজিৰ আধাৰ হ'ব লাগিব এটা মানে মিনিমাম মানে হেৰি আপুনি এটা সেই কৰ্মসূচীৰ আধাৰত আমাৰ এটা মিত্ৰ কি মহাজোঁট এটা হৈছে আপুনি বিজেপিৰ কাৰণে সেইটো কথা ডাঙৰ আপুনি এটা কথা স্পষ্টকৈ তেওঁলোকে পৰমানন্দ কংগ্ৰেছে এইবাৰ পিছদিনা তেওঁলোকে কংগ্ৰেছে এইবাৰ চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত বুলি কৈছে তৎসত্বেও আমি আনচাৰটো দিলোঁ খুব ছুটিকৈ ক'ব একদম ছুটিকৈ আপুনি ক'লে পৰমানন্দ ৰাজবংশী ডাঙৰীয়া অসম গণ পৰিষদৰ আমাৰ মিত্ৰ দল তেওঁ বিজেপিলৈ আহিলে বিজেপিত জইন কৰিলে আপোনালোকে যেনেকৈ AIUDF তেতিয়া আপোনালোকে মনজিৎ মহন্ত ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিছে তেওঁ গণমৰ্চাৰ হয় আপোনালোকে কংগ্ৰেছৰ পাতিলে মীৰা বাইদেউক আপোনালোকে দিছে তো এইটো কংগ্ৰেছত জইন কৰিছে কৈছোঁ তেওঁতো তাৰ আগলৈকেতো গণমঞ্চত আপোনাৰ হেৰিয়াৰ লগত ঘূৰি ফুৰিছিলে আমাৰ কি বুলি এতিয়া মোৰ কথাটো কওঁ যে এই যে আশংকাটো আপোনালোকে কৰি আছে বিজেপি আমিতো মিত্ৰজোঁট এইটোতো আমাৰ কেতিয়াৰ পৰা NDA ষ্ট্ৰাকচাৰত চলি আহিছে AIUDFৰ লগত আপোনালোকে নতুনকৈ কৰি পিনি 21ত ইলেকশ্যনটো খেলিব বিচাৰিছে এতিয়া আপোনালোকে মহাজোঁট কৰি পিনি আপোনালোকৰ মহাজোঁট হ'লেওতো এইটো মিত্ৰজোঁট হয়নে তো এইটোত আকৌ আপোনালোকৰ সন্দেহটো কিয় AIUDFৰ ওপৰত বিজেপিয়েতো কি কৰিছে মই আপোনাক কৈ দিলোঁ আমাৰ প্ৰত্যেকজনে মিত্ৰজোঁটৰ দলটোৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই যাৰ লগত লৈ ইলেকশ্যন খেলিলে তাৰ ওপৰতে যদি আপোনালোকৰ আস্থা নাই অসমৰ গোটেই ৰাজ্যখন আপোনালোকে চলাব যাৰ বুকুচাটুটি আপোনালোকে কংগ্ৰেছে AIUDFৰ বুকুচাটুটি আপোনালোকে ইলেকশ্যনটো খেলিলে তেওঁলোকৰ ওপৰতে আপোনালোকৰ বিশ্বাস নাই আৰু বৰ্তমানটো দিয়ে আমাৰ বিজেপিৰ প্ৰতিজন আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা যিসকল আছে আৰু নেতৃত্ব যিসকল আছে তেখেতলোকে নিজা কামত এতিয়া মনোনিৱেশ কৰি আছে আপুনি যে বেলেগ ষ্টেটৰ কথা আনিছে চাওক আপুনি কলিতা ডাঙৰীয়া মেঘালয় কিয় কৈছে কলিতা ডাঙৰীয়া চাওক আপোনাৰ কেপাচিটিটো অসমত দেখাব লাগিব নহয় আপুনি মেঘালয় আৰু মণিপুৰত যে গৈছে আপুনি
কেপাচিটিটো আছে কথাত সেইটো আমি ভয় কৰিছো শুনক পৰম্পৰা আপোনালোকে বিজেপিৰ কেপাচিটি আছে বিজেপিৰ হৰ্চ ট্ৰেডিং আপোনালোকে ভয় কৰিছে স্থিতি সেইটো আপোনালোকে কেপাচিটিটো আপোনালোকে দুইটা দলে কৰে কংগ্ৰেছে কৰিছে বিজেপিও কৰিছে হৰ্চ ট্ৰেডিংৰ কাৰণে কোনো এটা দল দেখি নহয় এইটো আমাৰ যে বিজেপিয়ে যদি ইয়াত কৰা নাই কংগ্ৰেছে ইয়াত কৰি দেখুৱাইছে আপোনালোকে ভয় কৰে বিজেপিও কৰিছে এটা দল দেখি নহয় কথা নাই এই যে মানে এতিয়া যেতিয়া ইলেকশ্যনৰ আগতে প্ৰি প্ৰ'ল এলায়েন্সটো অলপমান ছেট আপ হৈ গৈছে দুটা ৱাৰ্ড আছে এই প্ৰি প্ৰ'ল এলায়েন্সটো এতিয়া আৰু কোনো পাৰ্টি বাছা নাই কিন্তু তাৰ পিছত যে এই হৰ্চ ট্ৰেডিংটো যে হ'ব আমি যে কথা পাতি আছো ডেট উইল টেক দ্য শ্বেপ অফ এ নেম কল্ড পোষ্ট প'ল এলায়েন্স এইটোৱে আমাৰ দেখিব লাগিব যে পোষ্ট প'ল এলায়েন্সত কি হ'ব প্ৰি প্ৰ'ল এলায়েন্স অলৰেডি হৈ গ'ল কিন্তু পোষ্ট প'ল এলায়েন্সটো সলনি হ'ব পাৰে কিন্তু তথাপি আহি আছো এই বিতৰ্কৰ মাজলৈ খন্তেক বিৰতি লৈছে আঁতৰি নাযাব বৰুৱা ডাঙৰীয়া এইটো আপুনি আগতে কৈছে যিটো হৰ্চ ট্ৰেডিঙৰ যিটো পৰিৱেশ যিটো নতুনকৈ আজি হঠাতে আহি গ'ল যিটো হয়তো কোনেও কল্পনা কৰা কেতিয়াও নাছিল এই যিটো হৰ্চ ট্ৰেডিঙৰ পৰিৱেশ BPF-ৰ কথাও আহিছে BPF-কো ইতিমধ্যে মতাই নিছে তেওঁলোকৰ প্ৰাৰ্থীসকলক কোকৰাঝাৰলৈ মতাই নিছে গৌৰাং হোটেলত ৰাখিছে কোকৰাঝাৰৰ গতিকে তালৈকে সকলোকে মাতিছে AIUDF-ৰ এইটো অৱস্থা BPF-ৰ এইটো অৱস্থা কংগ্ৰেছে নিজৰ মানুহখিনিক কি কৰে সেইটো একো এতিয়ালৈ ওলোৱা নাই কিন্তু হয়তো সেইটো হ'ব পাৰে যিকোনো মুহূৰ্তত যিকোনো সময়ত যি নহওক এই যিটো পৰিৱেশ এই পৰিৱেশটোৱে যি দুষ্কৃতিৰ কথা আপুনি কৈছিল এই সন্দৰ্ভত আচলতে এই ভোটাৰসকলৰ মনত কেনেধৰণৰ ক্ৰিয়া কৰিব কি ভাবিছে আপুনি কি ক'ব এজন ভোটাৰে যেতিয়া ভোট দিবলৈ যায় আচলতে তেওঁৰ মনত এনেকুৱা থাকে যে তেওঁ যিজন প্ৰাৰ্থীক নিৰ্বাচন কৰিব সেই প্ৰাৰ্থীজনে যিটো দলৰ প্ৰতি আনুগত্য আছে তেওঁলোকে সেইটো আনুগত্য বজাই ৰাখিব তেওঁ এটা সাধাৰণ যিকোনো ভোটাৰৰ এটা তেওঁলোকৰ এটা আশা থাকে এইবাৰ আচলতে কি হৈছে মানুহবিলাকে এতিয়া আপুনি যদি চাই এতিয়া AIUDF আৰু BPF চবে সকলোৱে ভাবিছে যে এই দুটা দলে কিং মেকাৰ হ'ব তাৰমানে তেওঁলোকৰ যিটো সমৰ্থন সেই সমৰ্থনটো আচলতে তেওঁলোকৰ আনুগত্য আইদাৰ মিত্ৰজোঁটত যাব পাৰে নহ'লে মহাজোঁটত যাব পাৰে গতিকে এই দুটা দলৰ সদস্যসকলে কোনে আগতে হস্তগত কৰিব পাৰে এতিয়া কংগ্ৰেছ বা যিটো আমাৰ মহাজোঁট আছে মহাজোঁটে ভাবিছে যে এইখিনি মানুহ যদি আমাৰ লগত থাকে তেতিয়াহ'লে আমি চৰকাৰখন কৰিব পাৰিম কিন্তু তেওঁলোকৰ এইটো বিশ্বাস নাই যে এইখিনি মানুহে তেওঁলোকৰ লগত থাকিব গতিকে এইখিনি মানুহ সেইকাৰণে এই আপুনি যদি চাই এতিয়া কংগ্ৰেছৰ মানুহখিনি ঘটৰত ৰখা নাই কংগ্ৰেছৰ মানুহখিনি ঠিকে আছে কিন্তু AIUDF আৰু BPF এইকেইটা দলে আচলতে কিং মেকাৰৰ ভূমিকাত অৱতীৰ্ণ হ'ব বুলি ভাবিছে কিন্তু সাধাৰণ ভোটাৰ হিচাপে আচলতে আমি যদি চাওঁ আমাৰ মানুহে এতিয়া মই যিটো সমষ্টিত ভোট দিছোঁ তাত মই দেখিছোঁ বহুত মানুহে তেওঁলোকে যিটো মিত্ৰজোঁট বা মহাজোঁট যাকে তেওঁলোকে বিচাৰিছে সেই দলটো আহিব বুলি যদিও তেওঁলোকৰ ধৰক এতিয়া মই পশ্চিম গুৱাহাটী সমষ্টিত ভোট দিছোঁ মই যিটো দেখিছোঁ তেওঁলোকে তাত বহুতখিনি মাৰোৱাৰী ভোটাৰ আছে গতিকে তেওঁলোকে দেখিছে যে তেওঁলোকে যিহেতু তাত বিজেপিৰ কেণ্ডিডেট নাই তেওঁলোকে AJP কেণ্ডিডেটকে ভোট দিছে কিন্তু তাত মই দেখিছোঁ যে তেওঁলোকে সেইটো বিচাৰিছে যে AJP কেণ্ডিডেটজন জিকি আহক যাতে তেওঁলোকে চৰকাৰ বা যিটো মিত্ৰজোঁটৰ অংশীদাৰ হওক কিন্তু পিছত যদি সেইজন মানুহে যদি দল সলাই বেলেগ এটা দললৈ যায় তেনেহ'লে সাধাৰণ ভোটাৰৰ মনত প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক কাৰণ তেওঁলোকে শাৰী পাতি লাইন কৰি এটা উৎসাহেৰে যিটো 81% ভোটিং হৈছে অসমত গতিকে তেওঁলোকে তাৰপিছত যদি কেণ্ডিডেটজনে নিজৰ শিবিৰে অন্য এটা শিবিৰত যায় মানে ভোটাৰসকল হতাশগ্ৰস্ত হোৱাটো স্বাভাৱিক নিজৰ প্ৰাৰ্থীক য'ত বিচাৰিছিল যিটো চৰকাৰত যিটো জোঁটত বিচাৰিছিল সেইটোত নাপাব আৰু নাপালে নিশ্চিতভাৱে হতাশ হ'বই দিলীপ চন্দ্ৰ ডাঙৰীয়া প্ৰি প'ল এলায়েন্স যিটো হৈছিলে সেইটো টিকেট দিয়াৰ পিছতো সেইটো মজবুত নাছিলে সেইটো আমি পিছত লাহে লাহে ভোটৰ এটা মানে কেম্পেইন আৰম্ভ হোৱাৰ লগে গোটেই কথাটো তল পৰি গ'ল তাৰপিছত বন্ধুত্বমূলক প্ৰতিযোগিতা এইবিলাকৰ অৰ্থ কি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বুলি কোনো বস্তু নাই আচলতে তেনেকুৱাই গতিকে প্ৰি প'ল এলায়েন্সটো তেতিয়াই তাত কিছুমান অংক কৰি থোৱা আছিলে যিবিলাক অংক সৰ্বসাধাৰণ ভোটাৰৰ বাবে স্পষ্ট নহয় সেই যিটো প্ৰি প'ল এলায়েন্স মজবুত নাছিলে এতিয়া এইমাত্ৰ কৈছে আমাৰ সাংবাদিক বন্ধুগৰাকী যে পোষ্ট প'ল এলায়েন্স কি হয় সেইটোৱে চাব লাগিব এইটো এই খেলা বুলি কৈছে অলপ আগতে দীপাংকৰ মল্লবৰুৱাই খেলা হৈছে লজ্জাকৰ কথা ভোটটো খেলাই হ'লনে এই হাইদৰ হুছেইন ডাঙৰীয়াই কোৱাৰ দৰে 62ৰ পৰা তেখেতে নিৰ্বাচন দেখিছে যে কিমান সম্ভ্ৰমেৰে ৰেচপেক্ট কৰি এতিয়াও গ্ৰামাঞ্চলৰ
ৰাইজে বহুতেই এতিয়াও সন্মান সহকাৰে ৰাতিপুৱাই গা পা ধুই পবিত্ৰ দিন এটা বুলি পেলাই ভোট দিব গতিকে এই গোটেই বস্তুটো মই যিটো কথা উল্লেখ কৰিছিলোঁ অলপ আগতে যে গণতান্ত্ৰিক এটা সংকট আহিছে এই সংকটৰ নিৰসন নহ'লে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অসমবাসীৰ বাবে বিপদ আহিব মানে ইয়াত মানে যিটো মানৱীয় সংকটৰ যিটো কথা কৈছে ৰাজনৈতিক দলৰ প্ৰতিনিধি আমাৰ দুগৰাকী আছে তেখেতসকলে সংকটৰ আপোনালোকে ছিনিয়ৰ নেতাবিলাকে এই কথাটো মুকলিভাৱে ছুটিকে ক'ব মই গোটেই সামৰণিত মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ সেইখন নেতৃত্বত তিনিজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডা অভ্যাস হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই যোৱা কালি সংবাদমেলযোগে কৈছে যে 80 বা 85খন আমাৰ মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL-এ আমি এই ধৰণৰ ষ্ট্ৰাকচাৰত হৈছে আৰু এইটো একদম আপোনালোকক মোৰ মনৰ কথা কওঁ আৰু একদম সঁচা কথাটো কওঁ আমাৰ যিসকল নিষ্ঠাবান 50 লাখ কাৰ্যকৰ্তাই সমগ্ৰ অসমত আমি এই নিৰ্বাচনৰ সময়ত কাম কৰিছোঁ তেখেতলোকৰ ফিডবেকৰ ওপৰত বেছ কৰি পিনি এই কথাখিনি কৈছে আৰু জানে ভাৰতীয় জনতা পাৰ্টিয়ে মাইক্ৰ' মেনেজমেণ্ট কি সুন্দৰভাৱে আমি কৰি আছোঁ কথাটো খুব ছুটিকে ক'ব সেইটো কথাই ক'ব খুজিছোঁ যে এই যে শক্তিশালী দল শাসনত থকা দল এই দলবোৰে গণতন্ত্ৰটো যদি বচাই ৰাখিব খোজে তেনেহ'লে অন্তত এই কিনা বেচাটো আমাৰ দেশত এতিয়া আচলতে সুস্থ গণতন্ত্ৰটো দূৰৰে কথা বেংগলৰ ইলেকশ্যন চাওক লাঠি লৈ পেলাই আপোনাৰ অসমতো সেই শুনক শ্ৰদ্ধাশীল পৰিৱেশ নহ'লে আপোনাৰ জড়িত মানুহে আপুনি আমি ইমান বছৰৰ পৰা আপোনাক দেখি আহিছোঁ টকছত আপুনি খালি অকল এই ধৰণৰ কথা আপোনাৰ ভাল হ'ব ঠিক আছে আপোনাৰ মতে অনুষ্ঠানত উপস্থিত থকা আটাইকেইজন অতিথিলৈ ধন্যবাদ জনাই আজিৰ প্ৰাইম শ্ব' ইমানতে সামৰণি মাৰিছোঁ।